নাজিৰাৰ নমাটি বাঁহবৰীয়া গাঁৱত ৰঙালী বিহু সন্মিলন। ৰাজ্যত অব্যাহত আছে ৰঙালীৰ উৎসাহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ নমাটি বাঁহবৰীয়া গাঁৱত বাঁহবৰীয়া গাঁও মহিলা সমাজৰ উদ্যোগত আৰু সমূহ বাঁহবৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত নমাটি মুক্তা প্ৰাথমিক বিদ্যালয়ৰ সমীপত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহু সন্মিলন। বিহু সন্মিলনৰ লগত সংগতি ৰাখি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ কেইবাগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক স্বেচ্ছাসেৱী সংগঠন সাৰথীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন পিঠা পনাৰ প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতা, ঢোল বাদন প্ৰতিযোগিতা আৰু আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শন কৰা হয়। সন্ধিয়া বাঁহবৰীয়া গাঁৱৰ মহিলাসকলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শন আৰু আমন্ত্ৰিত শিল্পীৰ গীত পৰিৱেশনৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। গুৰুত্ব দিওঁ। আমি এই সামাজিক বনানীকৰণৰ জৰিয়তে এবাৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ যদি তেওঁলোকৰ ঘৰত পৰ্যাপ্ত জেগা থাকে 2-3টাকৈ গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছিলোঁ আৰু আমি এইবাৰো সেই ব্যৱস্থা আকৌ কণ্টিনিউ কৰিম। আমি আকৌ সেই ব্যৱস্থা ল'ম যে প্ৰত্যেক ঘৰতে গৈ আমি যি গছপুলি ৰুওঁ বিশেষকৈ থলুৱা ফল মূলৰ পুলিহে ৰুওঁ। কোনো ডাঙৰ গছ মানুহৰ বাউণ্ডাৰীৰ ভিতৰত হ'লে বেয়া পায়, চাৰিসীমা হ'লে বেয়া পায়, সেইটো কাৰণে আমি ফল মূলৰ পুলি ৰোৱাৰ চেষ্টা কৰোঁ আৰু সেইখিনি আমি কণ্টিনিউ কৰিম। আৰু আপোনালোকক যি ছাত্ৰ ছাত্ৰীসকল আজি আমি সম্বৰ্ধনাৰ কাৰণে আগবাঢ়িছোঁ তেওঁলোককো অনুৰোধ কৰোঁ, তেওঁলোকেও পঢ়া শুনাৰ লগতে সামাজিক ক্ষেত্ৰতো নিজক জড়িত কৰাৰ চেষ্টা কৰক। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত বৰ বেছিকৈ জড়িত হ'ব নিবিচাৰে, কিন্তু আপোনালোকে যদি যায়, মই বেলেগ বেলেগ ঠাইত গৈ দেখিছোঁ আমাৰ ল'ৰা ছোৱালীৰ বহুত মন থাকে বাহিৰলৈ যোৱাৰ। বাহিৰলৈ যাবলৈ অকল পঢ়া শুনা কৰিয়ে বাহিৰলৈ গ'লে যাব নোৱাৰে। বাহিৰত এনেকুৱা ধৰণৰ সামাজিক কামৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় আৰু এইবিলাক আপোনালোকৰ বাহিৰৰ পৰা বহুত নটিচ কৰে আৰু এই এনেকুৱা ধৰণৰ ক্ষেত্ৰতো গৈ মানুহ বাহিৰলৈ যাব পৰা হয়। আপোনালোকে যদি চাই বহুত টি গাৰ্ডেন এৰিয়াৰ কিছুমান ল'ৰা ছোৱালী যিবিলাক কেতিয়াবা যে বাহিৰলৈ যাব ভবাই নাযায়, কিন্তু তাহাঁতি বাহিৰলৈ মই শুভেচ্ছা জনাইছোঁ। একো নোৱাৰা কাম একোৱে নাই, মাত্ৰ সকলোৱে মিলিজুলি কৰিলে হয়। ধন্যবাদ। মহিলা সমাজে ৰঙালী বিহু পাতিবলৈ আগবাঢ়ি গ'লোঁ। ইয়াতে আমাৰ গাঁওকেইখন আমাক সহায় কৰিলে, মৃগাংক দচক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ঢোল বাদনৰ এতিয়া আমি প্ৰতিযোগিতা ৰাখিছিলোঁ, এইবাৰ আগবাঢ়ি গৈছোঁ। আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ নমাটি অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেখেতসকলক সামাজিক ন্যাস সাৰথীৰ উদ্যোগত আৰু আমাৰ নমাটি বাঁহবৰীয়া গাঁও বিহু সন্মিলনীৰ সহযোগত